Anger and unrest prevailed at the Assam-Arunachal border after Raktim Nirmalaya, a 17-year-old high secondary student, was stabbed to death following an argument over a cigarette. He was visiting Durga Puja pandals in Namsai district of Arunachal. ঘটনাটো কি মানে আমি মহাদেৱৰ পূজা চাই কিনে আহিছিলোঁ পূজা চাই আহোঁতে মানে আমি লগৰকেইটাক অলপ মানে হালেট হৈছিলে আমাৰ লগতে আহিছিলে মানে যাওঁতে লগতে গৈছিলোঁ তাহঁতে মানে সিহঁততকৈ আমি আগত আহোঁতে মানে আমি বৰ্ডাৰটো পাৰ হওঁতে মানে আমাৰ অসমলৈ পাৰ হ'বলৈ লওঁতে মানে তো সিহঁতক ফোন মাৰিলোঁ মানে ফোন মৰাৰ লগে লগে সিহঁতি ক'লে অকণমান দেৰি ৰখি দে আমি গৈ আছোঁ বুলি তো সেই ৰখি দিওঁতে তো সিহঁতৰ সেয়াতে মানে সিহঁতৰ বৰ্ডাৰ সেয়াত মানে ওচৰ এই আদিবাসী মানুহ আছিলে আদিবাসী মানুহ মানে ওলাই আহিছে চাগে নাজানো তো আমাক চিগাৰেট খুজিছিলে আমি নাই বুলি ক'লোঁ তো নেখাওঁতো নাই বুলিয়ে ক'ম তো সেই সুধোতে মানে তো সিহঁতি মানে অলপ দম ধমকিৰ কথা কৈছিলে তো ইও মানে অলপ কৈছিলে আৰু সেই সময়তে লগৰকেইটা পাইছিলেহি লগৰকেইটা পাওঁতে মানে ই নামি গৈছিলে সেই নামি যাওঁতে তাক মানে মাৰি দিছিলে আৰু Locals of Digholi Pathar village in Assam's Tinsukia district, where the victim hailed from, were understandably upset and took out a protest. They even burned down property allegedly owned by the perpetrators. Assam police on Tuesday joined their Arunachali counterparts to nab 5 suspects: Abhishek Kharia, Belinsi Ekka, Jerome Urang, Bikram Ekka and Jibayal Ekka. আমাৰ এলেকাৰ বডুমচা থানা এলেকাৰ কেইটামান ল'ৰা মহাদেৱপুৰ অৰুণাচলত পূজা চাবলৈ গৈছিলে 10:30-11 বজাত ঘূৰি আহিছিলে তেওঁলোকে অৰুণাচলৰ পৰা যোনটো আমাৰ বৰ্ডাৰৰ পৰা 300 মিটাৰ মান দূৰ এটা ৰোড এটা আছে ৰোডত তাতে দুজনমান অৰুণাচলৰ আদিবাসী ল'ৰাই তেওঁলোকক মানে ধৰি পিনে এটা ল'ৰাক একদম মানে চাকুৱে দি মাৰি দিলে চাকুৱে মাৰাৰ পিছত তাক হস্পিটেল লৈ গৈছিলে তাতে ডেথ হ'ল এইটো সংকটত আমি আজি 5 জন ধৰিলো অৰুণাচলত কেছ ৰেজিষ্টাৰ হৈছে মহাদেৱপুৰ থানাত আমিও হেল্প কৰিছো অসম পুলিচে The Dirag gate at the Assam-Arunachal border was also blocked for a while, with protesters demanding that the suspects do not get bail. Meanwhile, the slain teen's family is demanding justice as well as government aid. Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.